এইটো ব্লগ হৈ গ'ল 18 নম্বৰটো ৰোজাৰ দিনাখনৰ আৰু 17 নম্বৰ ৰোজাৰ দিনাখন ৰাতিয়ে এয়া চাহিলৰ হৈ গ'ল এটা এক্সিডেণ্ট বহুত ডাঙৰ এক্সিডেণ্টে হৈছিলে কিন্তু আল্লাহে অকণমান সৰুকৈ পাৰ কৰিলে বাৰু তাৰপিছত এয়া মাহী আহি পালে এইদিনাখন মাহী সেইদিনাখন কোৱাই নাছিলোঁ পিছদিনাখনে ক'লে আকৌ লৈ আনিলেগৈ ভাইটিয়ে আৰু ইফালে চুহাও আছে কোৰাণশ্ৰীত পঢ়িছে দিনটো ইমানেই খেলি মেলিত পাৰ হ'ল নহয় তাৰো অকণমান ট্ৰিটমেণ্ট চলি আছিলে তো সেইকাৰণে ভিডিঅ' কৰা নহ'লে এই একেবাৰে ইফতাৰী সময়ত ভিডিঅ' কৰিছোঁ ইফতাৰী প্লেট উলিয়াই থকা হৈছে আজি ইমানকৈ সজাই থকা নাই আৰু চব একেলগে উলিয়াই দিয়া হৈছে কিয়নো মানুহবোৰ বহুত দিনটো দৌৰা দৌৰি ভাগৰো হৈ আছে ন সেইকাৰণে কিন্তু ইফতাৰটো যিহেতু যোগাৰ কৰিবই লাগিব ৰোজা আছে সেইকাৰণে যোগাৰ কৰা হৈছে বাৰু ইফতাৰী কৰি হোৱাৰ পিছতে মই যাব লাগিব ডক্টৰৰ ওচৰলৈ মোৰ অকণমানকৈ অসুবিধা এটা হৈ আছে সেইটো ডক্টৰক দেখাই আহিম এবাৰ মোৰ চেকআপ বাৰু আছে 25 তাৰিখে কিন্তু হ'লেও মই যাব লাগিব আজি কাৰণ অকণমান অসুবিধা পাই আছোঁ আৰু ভয় লাগে ন আমিতো গম নাপাওঁ কিহৰ কাৰণে কি হৈছে সেইকাৰণে বোলো দেখাই আহিমগৈ বেলেগ প্ৰব্লেম নহয় অকণমান ইচিং প্ৰব্লেম এটা হৈছে মোৰ পেটতে সেইকাৰণে বোলো দেখাই আহিম তাৰপিছত ডক্টৰৰ ওচৰলৈ গ'লোঁ ইয়াৰ ওলাই কৰি আৰু ডক্টৰে পিছে ক'লে যে এইটো একো নহয় নৰ্মেল হয় প্ৰেগনেঞ্চিত হয়ে বোলে এনেকৈ ক'লে সেইকাৰণে আমাৰ নিশ্চিন্ত হৈ আমি ঘৰলৈ বুলি ধুনীয়াকৈ উভতিছোঁ আৰু আহোঁতে মইতো আৰু ফুচকা বা পাপৰি চাট কিবা এটা খাবলৈ বিচাৰোঁ ওলাই গ'লে কাৰণ এনেও যাব নাপাওঁ ন মই খালোঁ পাপৰি চাট খাই ধুনীয়াকৈ ঘৰলৈ বুলি গুচি আহিলোঁ আল্লাহে কৰাত প্ৰব্লেম একো নাপালে এতিয়া 25 তাৰিখে মাতিছে তেতিয়া যাব লাগিব আৰু এইফালে চুহাই কৰি আছে ড্ৰেছিং চাহিলৰ ভৰিখন আজি ব্লগত ইমানেই আছিল আজিলৈ আহিছোঁ বাই